আসসালামু আলাইকুম রহমতুল্লাহি ওয়াবাৰকাতু। যেতিয়া নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যেতিয়া ইছলাম প্ৰচাৰ কৰি আছিলে তেতিয়া তেওঁক বহুত মানুহে অৱহেলা কৰিছিলে, ইটিকিং কৰিছিলে, মাৰপিট কৰিছিলে, গালিগালাজ কৰিছিলে। তেতিয়া সেই সময়ৰ মানুহবিলাকে নবীজীক কৈছিলে যে তুমি যদি ইমানেই আল্লাহৰ ৰচুল হয়, তুমি এইটো কৰিব পাৰা, সেইটো কৰিব পাৰা, তুমি এই চাফা আৰু মাৰোৱা যি দুটা পাহাৰ আছে এই পাহাৰকেইটা তুমি সোণৰ কৰি দিব পাৰিবা জানো? তেতিয়া নবীজীয়ে আমাৰ আল্লাহক ক'লে যে এনেকৈ মানুহবিলাকে এইটো কথা কৈছে, তো এইটো মই কি কৰোঁ? তেতিয়া আল্লাহে কৈছিলে মই তোমাৰ কথা মতে যে মই দুটা পাহাৰ সোণৰ পাহাৰ কৰি দিব পাৰোঁ, কিন্তু তেওঁলোকক তুমি ক'বা কিন্তু এই সোণৰ পাহাৰ কৰাৰ পাছতো যদি তেওঁলোকে ইমান নানে তেতিয়াহ'লে কিন্তু বহুত বেছি ডাঙৰ আজাব আছে। কিন্তু তাৰ উপৰিও আল্লাহে আৰু বেলেগ এটা অপশ্যন দিলে। আল্লাহে ক'লে তেওঁলোকক তুমি এইটোও ক'বা যদিহে তেওঁলোকে গুনাহ কৰি মানে তৌবা কৰি যদি আকৌ সেই তৌবা আল্লাহৰ ওচৰত যদি মাফ খুজি যদি ইছলাম গ্ৰহণ কৰে বা ইমান আনে তেতিয়াহ'লে সেইটো এটা অপশ্যন। নবীজীয়ে লগতে ক'লে যে প্ৰথম অপশ্যনটো নালাগে সোণৰ পাহাৰ কৰিবলৈ, গতিকে মোৰ উম্মতৰ গুনাহবিলাক মাফ কৰি তেওঁলোকক মানে জন্নতি হোৱাটোহে মই বিচাৰোঁ। গতিকে এজন নবী, আমাৰ শেষ নবী, তেওঁ আল্লাহৰ লগত সদায় এটা কথাই তৰ্ক কৰি থাকে যে মোৰ উম্মতসকলক তুমি আজাব নিদিবা, মোৰ উম্মতসকলৰ সকলো গুনাহ মাফ কৰি দিবা। আজি কিন্তু সেই নবীজীকে আমি মনত পেলাবলৈ আমাৰ সময় নাই। গতিকে আমি সকলোৱে যাতে আমি নবীজীৰ যি সুন্নতি তৰিকা আছে আমি সেই সুন্নতি তৰিকাত যাতে চলিবলৈ চেষ্টা কৰোঁ।